আমি শদিয়ালৈ যামে, মা আমি হত ফুল খামে, বান্ধিম আমি বান্ধিম মা কেঁচা পাতত নোম। হালধি কোমল জোনাক মৰাৰে মন উতলা কৰে। ক'ত ফ্লেক্সিবিলিটি থাকিব? আমি ইউনিভাৰ্চিটি যিখিনি ইনফৰমেশ্যন সেইখিনি উপস্থাপন কৰাৰ ক্ষেত্ৰত, যিখিনি তথ্য আমি উপস্থাপন কৰিম শ্ৰেণী কোঠাত, তাৰ ক্ষেত্ৰত কিছু শিথিলতা থাকিব। আমি ল'ৰা ছোৱালীয়ে যিটো ৰেছপণ্ড কৰিব বা যেনেকৈ ডেমনষ্ট্ৰেট কৰিব, তেওঁলোকৰ প্ৰতিক্ৰিয়াখিনি আৰু তেওঁলোকে দেখুওৱা তাৰ প্ৰভাৱখিনি, মানে তেওঁলোকে যিখিনি আমাক ইন ৰিটাৰ্ণ দিব, তাতটো ফ্লেক্সিবিলিটি থাকিব। আমি কেতিয়াবা এংজাইটিত ভুগো, যিবিলাক শিশুৰ খুব এংজাইটি থাকে, তেওঁলোকক আমি মানসিক ৰোগৰ বাধাগ্ৰস্ততাৰ শাৰীত পেলাব পাৰো। কিছুমান আৰু তাতকে বেছি লেভেললৈ যায়, ডিপ্ৰেশ্যনত যায়, ডিপ্ৰেছড হৈ থাকে, সেইটো মানসিক ৰোগৰ শাৰীত পৰিব। এতিয়া কথা হ'ল সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো সেইটো হয়। তাৰমানে তেওঁলোকে চশমা এযোৰ পিন্ধিলেই যদি মানে চকুৰে দেখে, ধুনীয়াকৈ আখৰ পঢ়িব পাৰে, ডিজেবল সেইটো নহয়। কিন্তু আমি তেওঁক ডিজেবলত দি দিওঁ, কাৰণ কিয়? চৰকাৰী সুবিধাৰ কাৰণে। চাইল্ড লেবাৰ এতিয়া যিহেতু আমি চবেই চাগে আমি ক'ব নোৱাৰো যে আমি চাইল্ড লেবাৰ কোনো দেখা নাই বা কৰোৱা নাই, নহয় জানো? আমাৰ ঘৰতে কালি এটা মিস্ত্ৰীয়ে চাইল্ড লেবাৰ এটা লৈ আহিছে, সৰু ল'ৰা এটা। মোৰ দেউতাই ঘৰতে পঠিয়াই দিছে যে মোৰ ঘৰতে ধৰা মানুহ আছে, লৈ যোৱা। ব্লাইণ্ড ল'ৰা ছোৱালী থাকে, তেওঁলোকে মানে টাচ কৰি ফিল কৰিব। ঊলেৰে বনাইছো, এনে আপোনাৰ চুটি সূতাৰে বনোৱা হেৰি হয়, টিচু পেপাৰেৰে বনোৱা, সাধাৰণ ঘৰত ইউজ হোৱা গাজৰ। হওক বা কোনোবা ক'লা হওক, কোনোবা যদি চুটি চাপৰ বাওনা হয়, সকলোৱে সমানে পঢ়াৰ সুযোগ সুবিধা পাব লাগে। আপুনি এইটোৱে কৈছে, এইটোৱে মেছেজ দিব বিচাৰিছে, খুব সুন্দৰ মেছেজ। ঘৰৰ পৰা দুটা পোৱালি বনাইছিলোঁ, তাৰপিছতে লগতে এই যিটো এ নামৰ এটা ধাৰণা দিব বিচাৰিছিলোঁ, এন ফৰ নেষ্ট। সকলোকে দেখুৱাই দিছোঁ। এইটো চাওক, মানে কণী ফুটি পোৱালিৰ জন্ম হৈছে। ইমান সুন্দৰ গৈছে নহয়, সঁচাকে মানে চৰাই বাঁহটো এতিয়া ক'ত পাম, মানে পোৱালি দুটা বনাই ললো, তাৰপিছতে মই চৰাই বাঁহটো ক'ত পাম এনেকে গৈ থাকোতে মানে হঠাৎ মুখৰ আগতে পৰি আছে বাঁহ এটা, তাকে বুটলি লৈ আহিলো। কিন্তু আচলতে কালাৰ তেনেকে এইটো মই এন বনাইছিলো কণী চাকৰ পৰা। কি সুন্দৰ এটা মেথড, আমাৰ কণী সেইটো কাটি পেলাই বনাইছে পৰুৱা। কালাৰ কৰিব লাগে ধুনীয়াকে, পিছত যিহেতু কালাৰ নাছিলে পিছতে কৰি বুলি থৈ দিছো। যিহেতু আমাৰ আচলতে এনেকে ডিজেবিলিটি নাই, সেইটো কাৰণে মই এনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট আগতেও বহুত স্কুলত কৰি আহিছো কাম।
কিন্তু এতিয়া বৰ্তমান ডিজেবিলিটিৰ কাৰণে ইমান স্পেচিয়েলি মই বনোৱা নাই। এয়া মই যোৱাকালি ৰাতি বনাইছিলোঁ। কাপোৰযোৰত যোৱাকালি ৰাতিয়ে চিলাইছোঁ, বহুত কষ্ট হৈছে। বাইদেউটো মানে ট্ৰেইনৰ কামো জানে। মোজাৰ তাৰপিছত এয়া ল'ৰা ছোৱালীৰ কাৰণে বনাইছিলোঁ। গ্ৰাইণ্ডাৰৰ কাৰণে খুব সুন্দৰ। ইয়াতে চুই চালেই চব গম পায় আমটো কেনেকুৱা, মানে গোটেই বস্তুকেইটা 1, 2, 3, 4 ইয়াত চুলেই ধুনীয়াকে গম পাব। Cherry. Pear. আৰু হেপীৰ অপজিট চেড, এইটো হেপী হাঁহি লগা দেখুৱাইছে আৰু অপজিটটো চেড। এইটো ছেপ্টেম্বৰ মাহ, এতিয়া 2024 চন। আজি তাৰিখটো আছিলে, ইয়াতে আছে নিশ্চয়। বল এটা ল'লো, অন মানে ওপৰত তাৰপিছত ইন মানে আউট মানে আউট আণ্ডাৰ এইটো বস্তু দাঙি দিলে আৰু বোলে এইটো এনেকৈ চুই পেলাইও এনেকৈ কৰিব পাৰিব। তেনেকৈ প্ৰত্যেকটোতে সংখ্যা দি দিছে। মোৰ মোবাইলত নহয়, 1 যোগ 6 7, ইয়াত 7 ওলাইছে। সুন্দৰ। গতিকে আপোনালোকক এইটো অনুৰোধ কৰিলোঁ, আপোনালোকৰ যদি কোনোবা তেনেকুৱা সুধিব আৰু যদি নাই তেওঁলোকক এই বিষয়ে অৱগত কৰি মোক জনাই দিব। এয়াতো নহয় জোৱাৰ বৰষা কিয়নো গলি গল মধুখন বিফলে ৰব আহিবনে কৰবিয়ে কৰবি হুৱাই মন গগনা বজাই। জানো মনত নপৰে নৰাচিকা বিহুত মই দিয়া ৰঙা বেৰিজিংখনতে মোৰ কিন্তু চেৰেংকৈ মনত পৰে। আৰু তেতিয়া এজন মাতাল প্ৰেমিকৰ দৰে মই চিঞৰি উঠো, কনে তুমি বুলি আজীৱন থাকিবা।